নমস্কাৰ, মই শবনম য়াসমিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 2025 বৰ্ষৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ'ব। যোৱা 2 এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণ প্ৰক্ৰিয়াত মুঠ 37টা সমষ্টিৰ ভিতৰত 33টা সমষ্টি শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন হয়। এইবাৰ ভোটদানৰ হাৰ আছিল 68.58%। উল্লেখযোগ্য যে পৰিষদখনৰ 20টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত আৰু 16টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। মুঠ ভোটাৰ সংখ্যা আছিল 4,45,586 গৰাকী। ইতিমধ্যে 3 গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাভাৱে নিৰ্বাচিত হৈছে। গোৱালপাৰাৰ 20 নং জয়ৰামকুছি সমষ্টিত বিজেপি সমৰ্থিত প্ৰেমাজলী ৰাভা, কামৰূপৰ 23 নং হলিহাকোঠা সমষ্টিত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নগৰমল স্বৰ্গীয়াৰী আৰু 25 নং হাহিম সমষ্টিত সোণাৰাম ৰাভা বিজয়ী হৈছে। উল্লেখযোগ্যভাৱে এইবাৰ বিজেপিয়ে 6টা আৰু ৰাভা হাছং যৌথ মঞ্চই 30টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। পূৰ্বৰ নিৰ্বাচনত NDAৰ অধীনত বিজেপি আৰু যৌথ মঞ্চ একেলগে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইবাৰ পৰিষদখনৰ 25টা সমষ্টি জনজাতি লোকৰ বাবে সংৰক্ষিত, 6টা মহিলা সমষ্টি আৰু 11টা সংৰক্ষণমুক্ত। পৰিস্থিতি অনুসৰি বিজেপি আৰু যৌথ মঞ্চে এইবাৰ পৰিষদখনত দখল লোৱাৰ সম্পূৰ্ণ সম্ভাৱনা দেখা গৈছে।